নমস্কাৰ বন্ধুসকল, মই আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, মোৰ নাম গোবিন্দ ৰাজখোৱা, মই এষ্ট্ৰবাস্তু এক্সপাৰ্ট নিউমেৰলজিষ্ট। বন্ধুসকল, আপোনালোকৰ সুবিধাৰ্থে মই চেনেলটোত বাস্তুৰ সম্পৰ্কে, সংখ্যাতত্বৰ সম্পৰ্কে, জ্যোতিষৰ সম্পৰ্কে, তাৰ লগতে আপোনালোকৰ বিভিন্ন সমস্যাৰ সমাধানৰ উপায়সমূহৰ সম্পৰ্কে আলোচনা কৰি থাকোঁ। গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। পোনপ্ৰথমে মই সকলোলৈকে 2026 নৱবৰ্ষৰ সকলোলৈকে আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে সকলোৰে মংগল হওক, সকলোৰে মনোকামনা পূৰ্ণ হওক, সকলোৱে যাতে ভালে কুশলে থাকে তাৰ কামনা কৰি মই ভিডিঅ'টো আজি আৰম্ভ কৰিছোঁ। বন্ধুসকল, এই বছৰটো এইটো হৈছে আমাৰ প্ৰথম ভিডিঅ', গতিকে আপোনালোকে অনুগ্ৰহ কৰি ভিডিঅ'টো শেষলৈকে চাব যাতে সম্পূৰ্ণ কথাখিনি বুজি পায়। বন্ধুসকল, আজি মই আপোনালোকৰ লগত আপোনালোকৰ কাৰ্যত সিদ্ধি লাভৰ এটা চমৎকাৰী উপায় সম্পৰ্কে আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। বন্ধুসকল, আমি সকলোৱে নিজৰ কাৰ্যত সিদ্ধি লাভৰ কাৰণে বিভিন্ন ধৰণে প্ৰয়াস কৰোঁ, কিন্তু কেতিয়াবা এনেকুৱাও হয় যে আমি বহু চেষ্টা কৰিও আমাৰ কৰ্মত আমি ভবামতে সফলতা লাভ নকৰোঁ। কৰ্মত ভাগ্যৰ সহায় লাভ কৰাত আমাৰ সমস্যা হয়। গতিকে আজি মই আপোনালোকৰ কাৰণে যিটো উপায় লৈ আহিছোঁ, এই উপায়টো যদি আপোনালোকে প্ৰত্যেক দিনে কৰে, তেন্তে আপোনালোকৰ প্ৰত্যেক দিনে ভাগ্যশালী দিন হিচাপে পৰিগণিত হ'ব। প্ৰত্যেকটো দিন যাতে আপোনাৰ কাৰণে ভাগ্যশালী হয়, প্ৰতিটো কামত যাতে আপোনালোকে সফলতা লাভ কৰে। আপুনি যি কামেই নকৰক কিয়, ব্যৱসায় কৰক, চাকৰি কৰক, সকলো ক্ষেত্ৰত যাতে আপোনালোকৰ কাৰ্যসিদ্ধি হয়, ব্যৱসায়টো উন্নতি লাভ কৰে, ভাগ্যৰ সহায় আপুনি সকলো ক্ষেত্ৰত লাভ কৰে, তাৰ কাৰণে আপোনালোকে প্ৰত্যেকেই এই উপায়টো কৰা উচিত। একেবাৰে পৰীক্ষিত উপায়, বাৰম্বাৰ পৰীক্ষা কৰাৰ পিছত, বিভিন্ন ক্লাইণ্টক এই উপায় দিয়াৰ পিছত আজি মই আপোনালোকক সকলোলৈকে এই উপায়টো লৈ আহিছোঁ। বন্ধুসকল, আৰু এই উপায়টো কৰিবৰ কাৰণে আপোনালোকৰ বিশেষ টকা পইচা খৰচ নহয়, একেবাৰে সহজ উপায়, সকলোৱে কৰিব পৰা উপায়। পুৰুষ মহিলা উভয়ে এই উপায়টো কৰিব পাৰে। জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোৱে এই উপায়টো কৰিব পাৰে। কিদৰে আমি প্ৰতিটো দিন নিজৰ কাৰণে ভাগ্যশালী কৰিম, তাৰে উপায় আজি আপোনালোকক ক'বলৈ আগবাঢ়িছোঁ। বন্ধুসকল, এই উপায়টো কৰিবৰ কাৰণে কেৱল আমাক এটা গ্ৰীণ পেনৰ আৱশ্যক হ'ব, অৰ্থাৎ সেউজীয়া চিয়াঁহীৰ এটা কলমৰ প্ৰয়োজন হ'ব, স্কেচ পেন ল'লেও হ'ব। মই আজি আপোনালোকৰ লগত এনেকুৱা কেইটামান মেজিকেল কোডৰ সম্পৰ্কে ক'ম, যিকেইটা কোড আপোনালোকে ব্যৱহাৰ কৰি সপ্তাহৰ প্ৰতিটো দিনে আপোনাৰ কাৰণে ভাগ্যশালী কৰিব পাৰিব। আপোনালোকে কেৱল এটাই কৰিব লাগে যে ৰাতিপুৱা শুই উঠি গা পা ধুই আপোনালোকে নিজৰ লেফ্ট বডি পাৰ্টত, লেফ্ট হাতত হওক, বাওঁ হাতত হওক, বাওঁ আপোনালোকে ঠাইত হওক, বা আপোনাৰ কলা ফুলত হওক, হাতত লিখিবলৈ অসুবিধা হয় তেন্তে আপোনালোকে বাহুতো লিখিব পাৰে। অৰ্থাৎ আপোনালোকে নন ডমিনেণ্ট বডি পাৰ্টত সেউজীয়া কলমৰ দ্বাৰা এটা কোড লিখিব লাগিব, কিন্তু প্ৰত্যেক দিনৰ কোডটো বেলেগ বেলেগ হ'ব। অৰ্থাৎ ছানডে যিটো কোড লিখিব সেইটো মনডে ব্যৱহাৰ নকৰিব। অৰ্থাৎ বাৰ অনুসৰি কেইটামান কোড আপোনালোকক দিম, প্ৰত্যেক বাৰে আপোনালোকে বেলেগ বেলেগ কোড লিখিব লাগিব। বন্ধুসকল, আৰু এই উপায়টো যদি আপোনালোকে কণ্টিনিউ কৰি যায়, চাব আপোনালোকৰ প্ৰতিটো কাৰ্যত আপোনালোকে ভবামতে সফলতা লাভ কৰিবলৈ ল'ব। ভাগ্যৰ সহায় যদি আপুনি কিবা কাৰণে লাভ কৰা নাছিলে, ভাগ্যৰ সহায়ো আপুনি কামত লাভ কৰিবলৈ ল'ব। প্ৰতিটো কোডৰ এনেকুৱা কিছুমান মেজিকেল এনাৰ্জি আছে, যি এনাৰ্জি আমাক প্ৰভাৱিত কৰে, আমাৰ শৰীৰত এনাৰ্জি বৃদ্ধি কৰাত, পজিটিভ এনাৰ্জি বৃদ্ধি কৰাত সহায় কৰে, আমাক ভাগ্যশালী কৰাত সহায় কৰে। এই মেজিকেল কোড ব্যৱহাৰ কৰি আপোনালোকে সপ্তাহৰ প্ৰতিটো দিনেই নিজৰ কাৰণে লাকি কৰি ল'ব পাৰে। বন্ধুসকল, এতিয়া কথা হ'ল ৰবিবাৰ দিনা আমি কি কোড লিখিম। বন্ধুসকল, ৰবিবাৰ দিনা আমি যিটো কোড লিখিম সেইটো মই ওপৰত দি দিছোঁ। ৰবিবাৰ দিনা আপোনালোকে এই কোডটো লিখিব 156। এই কোডটো, মেজিকেল কোডটো আপোনালোকে গ্ৰীণ পেনৰ সহায়ত নিজৰ লেফ্ট বডি পাৰ্টত, নিজৰ শৰীৰৰ বাওঁ অংশত, বাওঁ হাতত, বাওঁ বাহুত, বাওঁ কলা ফুলত আপোনালোকে লিখি ল'ব পাৰে। গ্ৰীণ পেনৰ দ্বাৰা আপোনালোকে লিখিব। গা পা ধুই পৰিষ্কাৰ পৰিচ্ছন্ন হৈ আপোনালোকে এই মেজিকেল কোডটো আপোনালোকে নিজৰ শৰীৰৰ বাওঁ অংগত লিখি ল'ব আৰু যিকোনো কামত যাব, চাব আপোনালোকৰ কৰ্মত আপোনালোকৰ ভাগ্যৰ সহায় আপুনি লাভ কৰিবলৈ ল'ব। সোমবাৰ দিনটোৰ কাৰণে আপোনালোকে ব্যৱহাৰ কৰিব 47 এই কোডটো। এই কোডটো আপোনালোকে গ্ৰীণ পেনৰ সহায়ত নিজৰ শৰীৰৰ বাওঁ অংগত সোমবাৰ দিনা লিখি ল'ব আৰু তাৰপিছত আপোনালোকে বিভিন্ন কামত যাব। মংগলবাৰ দিনা আপোনালোকে কোডটো লিখিব 69। এই 69 সংখ্যাটো আপোনালোকে গ্ৰীণ পেনৰ সহায়ত আপোনালোকৰ বাওঁ অংগত লিখি লৈ যিকোনো কামত যাব, আপোনালোকে কাৰ্যত ভাগ্যৰ সহায় লাভ কৰিব। বুধবাৰ দিনা আপোনালোকে কোড ব্যৱহাৰ কৰিব 104। এই কোডটো আপোনালোকে বুধবাৰ দিনা ব্যৱহাৰ কৰিব 104। অৰ্থাৎ আপোনালোকে গ্ৰীণ পেন এটা লৈ নিজৰ লেফ্ট বডি পাৰ্টত, বাওঁ বাহুত, বাওঁ হাতত, যিকোনো শৰীৰৰ লেফ্ট বডি পাৰ্টত আপোনালোকে লিখি ল'ব, তাৰপিছত আপোনালোকে যিকোনো কামত যাব। বৃহস্পতিবাৰ দিনা কোডটো হৈছে 25। অৰ্থাৎ 25 সংখ্যাটো আপোনালোকে নিজৰ লেফ্ট বডি পাৰ্টত লিখি ল'ব গ্ৰীণ পেনৰ সহায়ত, তাৰপৰা যিকোনো কামত যাব। বন্ধুসকল, তাৰপিছত শুক্ৰবাৰ দিনা আপোনালোকে কোড ব্যৱহাৰ কৰিব 71। এই সংখ্যাটো আপোনালোকে নিজৰ লেফ্ট বডি পাৰ্টত গ্ৰীণ পেনৰ সহায়ত লিখি ল'ব, তাৰপিছত আপোনালোকে যিকোনো কামত যাব। শনিবাৰ দিনা আপোনালোকে
ক'ত ব্যৱহাৰ কৰিব 93 এই 93 সংখ্যাটো আপোনালোকে নিজৰ লেফ্ট বডি পাৰ্টত গ্ৰীণ পেনৰ সহায়ত লিখি ল'ব লেখাৰ পিছত আপোনালোকে যিকোনো কামত যাব চাব আপোনালোকৰ সেই কাৰ্য সিদ্ধি হ'ব কৰ্মটো আপোনালোকে সফলতা লাভ কৰিব কিন্তু বন্ধুসকল এই প্ৰয়োগটো আপোনালোকে এদিন বা দুদিন কৰি সামৰি নথব ইয়াক কন্টিনিউ প্ৰয়োগ কৰি যাব এই মেজিকেল কোডটো এনেকুৱা কিছুমান পজিটিভ এনাৰ্জি আছে যি এনাৰ্জি আপোনাৰ শৰীৰত আপোনাৰ মনত আপোনাৰ কৰ্মত ভাগ্যৰ সাপোৰ্ট বৃদ্ধি কৰাত সহায় কৰে আপোনালোকে কৰি চাব নিশ্চয় ইয়াৰ পৰা ভাল ফল লাভ কৰিব মই বহুজন ক্লায়েণ্টক এই উপায়কেইটা দিছোঁ তেওঁলোকে ইয়াৰ পৰা ভাল ফল লাভ কৰিছে সেই কাৰণে আপোনালোকক আজি এই উপায়কেইটা আপোনালোকক মই দিছোঁ প্ৰত্যেক দিনে আপোনালোকে এই মেজিকেল কোড বাৰ অনুসৰি নিজৰ শৰীৰৰ লেফ্ট বডি পাৰ্টত অৰ্থাৎ বাওঁ অংগত বাওঁ হাতত বাওঁ বাহুত বাওঁ কলাফুলত আপোনালোকে ধুনীয়াকৈ গ্ৰীণ পেনে লিখি ল'ব লিখি লৈ আপোনালোকে যিকোনো কামত যাব ব্যৱসায় স্থানত যাব বা নিজৰ অফিচত যাব কৰ্মত যাব চাব আপোনালোকৰ কৰ্মত ভাগ্যৰ সহায় লাভ হ'ব যিবিলাক কাম আপোনাৰ বাধাগ্ৰস্ত হৈ আছিল সেই বাধাগ্ৰস্ত হৈ থকা কামো আপোনালোকৰ সুকালমে সম্পন্ন হ'ব একেবাৰে সহজ উপায় এটকা পইচা খৰচ কৰিব নলগা উপায় বন্ধুসকল আমি কৰ্মটো সকলোৱে কৰোঁ কিন্তু কৰ্মত কেতিয়াবা আমি অধিক পৰিশ্ৰম কৰিব লাগে কিন্তু সেইমতে আমি ফলাফল লাভ নকৰোঁ গতিকে এই ক্ষেত্ৰত আমি নিজৰ কৰ্ম কৰাৰ উপৰিও কিছুমান সৰু সৰু উপায়ৰ জৰিয়তে ইউনিভাৰ্ছৰ ব্লেছিং আমি ল'ব পাৰোঁ এই মেজিকেল কোডখিনিয়ে আপোনালোকৰ ইউনিভাৰ্ছৰ ব্লেছিং লাভ কৰাত সহায় কৰে গতিকে আপোনালোকে প্ৰত্যেক দিনে বাৰ অনুসৰি এই কোডকেইটা ব্যৱহাৰ কৰিব পৰীক্ষা কৰি চাব নিশ্চয় ইয়াৰ পৰা আপোনালোকে ভাল ফল লাভ কৰিব কেৱল আপোনালোকে এদিন বা দুদিন ইয়াক প্ৰয়োগ নকৰিব কণ্টিনিউ কৰি যাব নিশ্চয় ইয়াৰ পৰা আপোনালোকে লাভান্বিত হ'ব আশা কৰিছোঁ বন্ধুসকল এই মেজিকেল কোডকেইটাৰ সম্পৰ্কে আপোনালোকে জানি নিশ্চয় ভাল লাগিলে আশা কৰিছোঁ আপোনালোকে ইয়াক প্ৰয়োগ কৰি লাভান্বিতও হ'ব বন্ধুসকল সকলোলৈকে নৱবৰ্ষৰ পুনৰ উলগ আৰু অভিনন্দন জনাই আজি মোৰ ভিডিঅ'টো ইয়াতে সামৰিছোঁ ধন্যবাদ